নমস্কাৰ সুপ্ৰভাত মৰ্নিং লাইভ অনুষ্ঠানৰ এটি বিশেষ শিতান জ্যোতিষশাস্ত্ৰৰ শিতান্তিৰ মাজলৈ মই নিন্দিতা হৈকে সকলোকে স্বাগতম জনাইছোঁ। প্ৰতিদিনৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া। তেওঁ জনাব আজিৰ দিনটোৰ ৰাশিফল আৰু লগতে জনাব কি ৰং পৰিধানে আজি আপোনাৰ দিনটো শুভ কৰি তুলিব। দাদা আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ। ধন্যবাদ, নমস্কাৰ। আজিও আমাৰ অনুষ্ঠানৰ আৰম্ভণি গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভতে কৰিব বিচাৰিছোঁ। হয়, আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ। শনি আজিৰ দিনটোত মীন ৰাশিত বহি আছে। আজি চন্দ্ৰ বহি আছে ৰাহুৰ লগত কুম্ভ ৰাশিত। আজি মঙ্গল আৰু কেতু সিংহ ৰাশিত বহি আছে, লগ্ন হ'ল মকৰ লগ্ন। আজি ৰবি বুধ আৰু বৃহস্পতি মিথুন ৰাশিত বহি আছে, শুক্ৰ মেষ ৰাশিত বহি আছে। আজি তিথি কৃষ্ণাষষ্ঠী বিষ্কম্ভ যোগ, কুম্ভ ৰাশি বৈশ্যবৰ্ণ, শতবিষা নক্ষত্ৰ দেৱাৰীগণ। আজিৰ দিনটোত যাত্ৰা শুভ, তৈজমৃত যোগ দেখা যায়। উত্তৰ দিশত অৱশ্যে যাত্ৰা নাই। শুভকৰ্ম আৰোগ্য স্নান, গ্ৰহ পূজা, শান্তি অষ্টন, হাল যাত্ৰা, গছ ৰোৱা, ঔষধকৰণ আদি। আজিৰ দিনটোত নিম তিতা খোৱা নিষেধ। এতিয়া আহিছোঁ দিনটোৰ ৰাশিফললৈ। প্ৰথমতে মেষ ৰাশিৰ ফলাফল। মই দুখন কাৰ্ড লৈছোঁ। এখন টেৰট কাৰ্ড হ'ল ওৱান্স, আনখন কাৰ্ড হ'ল কাপছ। এই দুখন কাৰ্ড মতে আজি পৰিয়ালৰ মাজত মনোমালিন্য হ'ব পাৰে, গতিকে সাৱধান হওক। তাৰমানে নিজৰ মানুহৰ লগতো আজি কিছু কাজিয়া পেচাল মনোমালিন্য আদিৰ যুগ দেখুৱাই আছে। চাকৰি বাকৰিৰ ক্ষেত্ৰত কিছু সমস্যা আহিব, সাৱধান হওক। অবাৰতো খৰচা পাতি বৃদ্ধি পাব। টকা পইচা আহিলেও খৰচাৰ মাত্ৰা অত্যাধিক হ'ব পাৰে। আজিৰ দিনটোত আপুনি পুৱা ভাগতে লক্ষ্মী দেৱীৰ আৰাধনা কৰক, গণেশ দেৱৰ আৰাধনা কৰক, ভাল হ'ব। লাকি কালাৰ হ'ব হোৱাইট, আনলাকি কালাৰ হ'ব য়েলো। এতিয়া আহিছোঁ কাপছ এণ্ড কাপছ। এই দুখন টেৰট কাৰ্ড মতে বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ হাতলৈ টকা পইচা আহিব, খৰচা পাতি বৃদ্ধি পাব। নিজৰ ভুলৰ বাবে বিভিন্ন ধৰণৰ সমস্যাত পৰিব পাৰে, গতিকে আজিৰ দিনটো পুৱাৰ পৰা গধূলিলৈকে সাৱধান থকা ভাল। বন্ধুৰ লগত বিবাদ আদি। আজিৰ দিনটোত দান ধ্যান কৰক, দেৱী মন্দিৰ দৰ্শন কৰক, শুভ ফল দিব। লাকি কালাৰ হ'ব ৰেড, আনলাকি কালাৰ হ'ব বেঙুনীয়া। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ, জেমিনি, কাপছ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে সংগ্ৰাগ দমন কৰি ৰাখক, অন্যথা ক্ষয় ক্ষতি হ'ব পাৰে। সন্তানৰ ভুলৰ বাবে সন্মান হানিৰ যুগ। আজি ব্যৱসায় বাণিজ্যত ক্ষতি হ'ব পাৰে। কমলা ৰংটো শুভ, তাৰমানে অৰেঞ্জ কালাৰ ভাল। আনলাকি কালাৰ হ'ব গ্ৰীণ, সেউজীয়া। এতিয়া কৰ্কট ৰাশি, কেঞ্চাৰ, পেণ্টাকলছ এণ্ড নাইট অফ শ্বৰ্টছ। এই দুখন কাৰ্ড মতে মূল্যৱান বয় বস্তু হেৰাব পাৰে, টকা পইচাৰ লোকচান হ'ব পাৰে। আৰ্থিক দিশত আবেলি পৰত অৱশ্যে উন্নতিৰ যুগ দেখাই আছে। দুৰ্ঘটনা আদিৰ সম্ভাৱনা আছে, গতিকে সাৱধান হওক। আজিৰ দিনটোত ড্ৰাইভিং নকৰিব। ড্ৰাইভিং কৰিলেও বিভিন্ন ধৰণৰ সৰু সুৰা দুৰ্ঘটনাৰ আপুনি সন্মুখীন হ'ব পাৰে, গতিকে ড্ৰাইভিঙৰ ক্ষেত্ৰত সাৱধান থাকক। দিনটোত তামৰ আঙুঠি পিন্ধক, ব্লেক কালাৰ লাকি, কপাৰ কালাৰটো লাকি হ'ব। আনলাকি কালাৰ হ'ব ৰূপালী, চিলভাৰ। হয় দাদা, এই মুহূৰ্তত এখন পত্ৰ হাতত তুলি ল'ব বিচাৰিছোঁ। পত্ৰখন প্ৰেৰণ কৰিছে নাজিৰাৰ পৰা আৰু তেওঁ জনাইছে যে তেওঁ বিদ্যাত বাধা আছে বুলি কৈছে আৰু তেওঁ পঢ়িলে কথাখিনি মনত নৰয়। তাৰ বাবে কি কৰিব লাগিব আপোনাৰ পৰা কিছু প্ৰতিকাৰ বিচাৰিছে। আপোনাৰ কুস্তিখন দি পঠিয়াইছে। ৰবি গ্ৰহটো আচলতে বিদ্যাকাৰক গ্ৰহ। বিদ্যাৰ ক্ষেত্ৰত যদি আপুনি শুভ ফল পাব খোজে, তেতিয়া প্ৰথম কথাটো হৈছে ৰবি, চানটো ষ্ট্ৰং হ'ব লাগিব। দ্বিতীয়তে বৃহস্পতি আপোনাক সহায় কৰিব লাগিব আৰু বুধ গ্ৰহটো আপোনাৰ ষ্ট্ৰং থাকিব লাগিব। লগতে চন্দ্ৰও কিছু শুভ থাকিব লাগিব। চন্দ্ৰই যদি অশুভ প্ৰভাৱ দিয়ে তেতিয়া মনটো অস্থিৰ হৈ থাকে, কনচেনট্ৰেশ্যন বেক কৰে। গতিকে আপুনি বিচাৰি ওলাব লাগিব আপোনাৰ কোনটো গ্ৰহ বেয়া, কোনটো গ্ৰহেনো আপোনাৰ অশুভ ফল দি আছে। আপোনাৰ ক্ষেত্ৰত দেখুৱাই আছে চন্দ্ৰ কিছু অশুভকাৰক। চন্দ্ৰ অশুভ হোৱাৰ বাবে মনৰ স্থিৰতা নাই, গতিকে বিদ্যাটো বাধা আহি আছে। প্ৰথম কথাটো হৈছে আপুনি মনত ৰাখিব নোৱাৰে, সেইবাবে আপুনি সদায় ব্ৰাহ্মী শাক খাব পাৰে, মনত ৰখাৰ ক্ষমতাটো বৃদ্ধি পাব। লগতে চন্দ্ৰৰ বাবে এটা ব্লেক পাৰ্ল পিন্ধক। চন্দ্ৰ কেতুৰ লগত বহি আছে, গতিকে ক'লা মুকুতা। মুকুতা সাধাৰণতে বগা হয়, আপোনাৰ ক্ষেত্ৰত কিন্তু ক'লা মুকুতা 7-8 ৰতিমানৰ ৰিং ফিংগাৰত ৰূপত বনাই পিন্ধি দিয়ক, ভাল ফল দিব। আৰু ইয়াৰ লগতে আপুনি এটা কাম কৰিব পাৰে, আপুনি মাজে সময়ে পূৰ্ণিমা চাই চন্দ্ৰৰ পোহৰত অকণমান সময় বাহিৰত কটাব, যেনে 20 মিনিটছ 25 মিনিটছমান। তেতিয়াও চন্দ্ৰ ষ্ট্ৰং হ'ব। ৰূপৰ জোনৰ নিচিনা বনাব আৰু সেই বস্তুটো ৰূপৰ চেইনত আপুনি ডিঙিত পিন্ধক। সোমবাৰ দিনটো পালন কৰক, শিৱৰ আৰাধনা কৰক, তেতিয়া বিদ্যাৰ ক্ষেত্ৰতো আপুনি শুভ ফল লাভ কৰিব পাৰিব।
বিদ্যাকাৰক অইন যিবিলাক গ্ৰহ আছে যেনে ৰবি বৃহস্পতি বুধ আদি কিন্তু আপোনাৰ ভাল গতিকে আপুনি কমাৰ্চত যাব পাৰে আৰু ফিউচাৰৰ চাকৰি বাকৰিৰ যুগো আছে বেংকিং সেক্টৰ ফাইনেন্স সেক্টৰ আদিত আপুনি চাকৰি কৰিব পাৰে গভৰ্ণমেণ্ট জবো আছে গতিকে চিন্তাৰ তেনে একো কাৰণ নাই বৰ্তমান কেৱল চন্দ্ৰটো ঠিক কৰক নিশ্চয় ভাল ফল আহিব ধন্যবাদ হয় নিশ্চয়কৈ তেওঁ আপোনাৰ বিধানৰ জৰিয়তে উপকৃত হ'ব আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়ো হয় এতিয়া মই দুখন কাৰ্ড লৈছোঁ পেণ্টাকুলছ এণ্ড কাপছ সিংহ ৰাশি লিঅ' চাকৰিয়ালসকলৰ পদোন্নতিৰ যুগ দেখুৱাই আছে সন্তানৰ ক্ষেত্ৰত শুভ ফল আজি নতুন সা সম্পদ ক্ৰয় কৰিব পাৰিম যদি সা সম্পদ ক্ৰয় কৰাৰ কথা ভাবিছে বা বহুত দিনৰ পৰা আপোনাৰ তেনে কল্পনা আছে তেতিয়া কিন্তু আজিৰ দিনটো সেইভাবে শুভ হ'ব আজি মেৰুন কালাৰ লাকি হ'ব হালধীয়া কালাৰ আনলাকি এতিয়া আহিছোঁ কন্যা ৰাশিলৈ কন্যা ৰাশিত কাপছ এণ্ড ওৱান্স এই দুখন টেৰট কাৰ্ড কৰ্মত বাধা আহিলেও আজি সমাধান কৰিব পাৰিম আৰ্থিক সহায় পাব বন্ধু বান্ধৱৰ পৰা আজি কিছু সাৱধানতা অৱলম্বন কৰক বন্ধুৰ পৰা বিপদ আহিব পাৰে বন্ধুৱে আপোনাক শত্ৰুতা কৰিব পাৰে গতিকে সাৱধান হওক আজিৰ দিনটো ষ্টিল কালাৰ আপুনি ইউজ কৰিব পাৰে আকাশী কালাৰটো ইউজ কৰিব পাৰে ষ্টিলৰ ৰিং এটা পিন্ধক ভাল ফল দিব বগা কালাৰটো কিন্তু আনলাকি হ'ব এতিয়া লিব্ৰা তুলা ৰাশি কাপছ এণ্ড পেজ অফ শ্বৰ্টছ এই দুখন কাৰ্ড মতে বিয়া বাৰুৰ প্ৰস্তাৱ আহিব পাৰে সা সম্পত্তি লৈ কাজিয়া পেচাল হোৱাৰ সম্ভাৱনা সাৱধান হওক আজি বিদ্যাৰ ক্ষেত্ৰত শুভ ফল যিসকলে বিদ্যাৰ্থী তেওঁলোকে কিন্তু শুভ ফল লাভ কৰিব পাৰিব প্ৰেম প্ৰীতিৰ ক্ষেত্ৰতো আজি শুভ ফল দিব আজিৰ দিনটো পাৰিলে দেৱী কামাখ্যা মন্দিৰ দৰ্শন কৰক সোণালী বৰণটো আপুনি ইউজ কৰিব পাৰে অৰেঞ্জ কালাৰটো আনলাকি এতিয়া বৃশ্চিক ৰাশি স্কৰ্পিঅ' পেণ্টাকুলছ এণ্ড শ্বৰ্টছ এই দুখন কাৰ্ড মতে আনৰ উপদেশত কাম কাজ কৰে যদি আজি বিপদত পৰিব পাৰে গতিকে সাৱধান হওক যি কৰে নিজে ভাবি চিন্তি কৰক তেতিয়াহে ফল দিব টকা পইচা খৰচা পাতি বেছি আজি অবাধত ধন খৰচাৰ মাত্ৰা দেখুৱাই আছে গতিকে সাৱধান হওক আজি ব্লাড প্ৰেছাৰ যদি আপোনাৰ আছে সাৱধান হওক দেখাৰ ফালে এনেও কিছু আমনি থাকিব গতিকে আজিৰ দিনটোত পাৰিলে ৰূপৰ আঙুঠি পিন্ধক ৰূপৰ আঙুঠি মানে চিলভাৰ ৰিং ফিংগাৰত পিন্ধিব গ্ৰীণ কালাৰ লাকি কালাৰ হ'ব আনলাকি কালাৰ হ'ব ব্লু হয় দাদা আমি পৰৱৰ্তী 4টা ৰাশিফলৰ মাজলৈ আগবাঢ়িম যিহেতু প্ৰতিদিনে দৰ্শকসকলৰ বাবে একোটিকৈ খুব সুন্দৰ বিষয় লৈ আহে আজি কেনেধৰণৰ বিষয় আছে হয় আজিৰ বিষয়টো হৈছে হাতমুখী ৰুদ্ৰাক্ষ হাতমুখী ৰুদ্ৰাক্ষ সপ্তমাতৃকা সূৰ্য সপ্তৰ্ষি কাৰ্তিক কামদেৱ অনন্ত বাসুকীৰ প্ৰতীক পদ্মপুৰাণ অনুসৰি হাতমুখী ৰুদ্ৰাক্ষৰ 7টা মুখত অনন্ত কুলিক বাসুকী তক্ষক বিষধৰ কৰ্কটেক আৰু শংখপাল নামৰ সৰ্প বাস কৰে গতিকে কালসৰ্প থকা ব্যক্তিসকলে হাতমুখী পিন্ধিলে শুভ ফল দিয়ে এই ৰুদ্ৰাক্ষৰ ধাৰণ কৰ্তাই কোনো প্ৰকাৰৰ বিষৰ পৰা প্ৰভাৱিত নহয় চুৰি ভেবিচাৰৰ পৰা মুক্তি পায় গুপ্তধন প্ৰাপ্তি হয় বিপৰীত লিংগৰ ব্যক্তিক আকৰ্ষিত কৰাৰ শক্তি আছে এই ৰুদ্ৰাক্ষত শত্ৰু নাশ কৰে হাতমুখী ৰুদ্ৰাক্ষ সপ্তমাতৃকা তাৰমানে ব্ৰাহ্মী মহেশ্বৰী কুমাৰী বৈষ্ণৱী বৰহী ইন্দ্ৰাণী আৰু চামুণ্ডা সম্পৰ্কিত হোৱাৰ বাবে মহালক্ষ্মীক প্ৰসন্ন কৰে এই ৰুদ্ৰাক্ষ ধাৰণে মানুহৰ কৰ্ম ব্যৱসায় বুদ্ধি সুখী জীৱন আৰু হতাশা আদি দূৰ কৰে আৰু সুখী জীৱনৰ বাবে আপুনি আগবাঢ়িব পাৰে মহালক্ষ্মীৰ আশীৰ্বাদ প্ৰাপ্ত সুস্বাস্থ্যকৰ আৰু অৰ্থনৈতিক সচ্ছলতা আনে হাতমুখী ৰুদ্ৰাক্ষ সপ্তবৰণ আপোনাক পৃথিৱী জল বায়ু আকাশ অগ্নি মহত্ব আৰু অহংকাৰ স্বৰূপ বুলি ভবা হয় গতিকে এই ৰুদ্ৰাক্ষ যদি আপুনি ধাৰণ কৰিব পাৰে তেতিয়া কিন্তু শিৱৰ আশীৰ্বাদ লক্ষ্মী দেৱীৰ আশীৰ্বাদ আৰু মা দুৰ্গাৰ আশীৰ্বাদ লাভ কৰিব পাৰিব হয় আমি পৰৱৰ্তী 4টা ৰাশিফলৰ মাজলৈ আগবাঢ়ো হয় এতিয়া ধনু ৰাশি কাপছ এণ্ড শ্বৰ্টছ এই দুখন কাৰ্ড মতে সন্তানৰ পৰা ক্ষয় ক্ষতিৰ আশংকা আজি হাতলৈ টকা পইচা আহিব কৰ্মস্থানত অৱশ্যে সমস্যা থাকিব আজিৰ দিনটো ক্ৰীম কালাৰটো ইউজ কৰক ব্লেক কালাৰটো আনলাকি এতিয়া হওক মকৰ ৰাশিলৈ ওৱান্স এণ্ড চেৰিয়ট কেপ্ৰিকৰ্ণ পাৰিবাৰিক অশান্তি শত্ৰুৰ পৰা সাৱধান হওক পিছলি পৰি আঘাত প্ৰাপ্তিৰ যুগ আজিৰ দিনটোত মকৰ ৰাশিৰ জাতক জাতিকাসকলে শিৱ মন্দিৰ দৰ্শন কৰক শুভ ফল পাব য়েলো কালাৰ লাকি মাটিয়া বৰণটো আনলাকি কুম্ভ ৰাশি একুৰিয়াছ কাপছ এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে যান বাহন চলাওঁতে সাৱধান হওক কাৰণ আজি সৰু সুৰা দুৰ্ঘটনাৰ কাৰক ব্যৱসায় বাণিজ্যত উন্নতিৰ যুগ প্ৰেমত অৱশ্যে বাধা আছে বিয়া বাৰুৰ ক্ষেত্ৰত বাধা আছে আজি কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে
গাই গৰুক শাক পাচলি খাবলৈ দিয়ক আৰু পুৱা ভাগতে কামটো কৰক, নিশ্চয় ভাল হ'ব। বেঙুনীয়া বৰণটো শুভ, সোণালী বৰণটো অশুভ। এতিয়া হওক মীন ৰাশিলৈ। শ্বৰ্টছ এণ্ড এজ অফ শ্বৰ্টছ, এই দুখন কাৰ্ড মতে কৰ্মত বাধা আহিব, শাৰীৰিক অসুস্থতা দেখা যায়, হাতৰ পৰা মূল্যৱান বয় বস্তু হেৰাব পাৰে। আজি বিদ্যাৰ্থীসকলে সাৱধান হওক। নীলা বৰণটো শুভ, সেউজীয়া বৰণটো অশুভ। হয় দাদা, ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমি অনুষ্ঠানটি শেষ কৰিব লাগিব, অনুষ্ঠানটি শেষ কৰাৰ পূৰ্বে দৰ্শকসকলক আপোনাৰ ঠিকনাটো এবাৰ জনাই দিব। হয়, আপুনি এভৰি ছানডে ৰাতি 10টামান বজাত মোক প্ৰাগ নিউজত লগ পাব। আপোনাৰ কুৱেশ্যনখিনি পোনপটীয়াকৈ মোলৈ আগবঢ়াব পাৰে। লাইভ প্ৰগ্ৰামত মোক লগ পাব। আৰু যদি আপুনি ফেচবুক পেজত মোক চাৰ্চ কৰে, কিৰোয়াং ৰত্ন কুবেৰ বুলি চাৰ্চ কৰিব পাৰে। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰোয়াং ৰত্ন কুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 8822291171। আন এটা নাম্বাৰ হ'ল 9085949309। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে মই নিন্দিতা শইকীয়াও জ্যোতিষশাস্ত্ৰ শিতান্তিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ, দিনটো আপোনাৰ শুভ হওক।